ৰাজ্যৰ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। ১২৫০ টকা নহয় ১২৫০ টকাৰ পৰিৱৰ্তে বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। এই কথা মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ মহিলাসকলে কেতিয়াৰ পৰা নতুনকৈ অৰুণোদয় আঁচনি বৃদ্ধি পাব আৰু বহুতো অৰুণোদয় আঁচনি হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হ'ব। হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছিল সকলোখিনি তথ্য এই ভিডিঅ'টোত জানিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আপুনি আমাৰ ফেচবুক পেজটো চাই আছে তেন্তে ফেচবুক পেজটো ফলো কৰিব। যদি আমাৰ ইউটিউব চেনেলটোত চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। আহক আমি হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছিল আপোনালোকক ডিটেইলছত জনাওঁ। কেতিয়াৰ পৰা বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন ১২৫০ টকাৰ পৰিৱৰ্তেনো আপোনালোকে কিমান টকা লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় আঁচনিৰ ধন। ৰাজ্যৰ লাখ লাখ মহিলাক দিলে ভাল খবৰ। এই খবৰ দিলে হিমন্ত বিশ্ব শৰ্মাই। ১২৫০ টকাতকৈ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ। অসমৰ অৰুণোদয় নোপোৱা মহিলাৰ বাবে ডাঙৰ খবৰ। নতুনকৈ আঁচনিত অন্তৰ্ভুক্ত হ'ব নোপোৱাসকল। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিলে সেইখিনি আপুনি স্পষ্টকৈ জানিব পাৰিব। বৃদ্ধি পাব ১২৫০ টকাৰ পৰিৱৰ্তে অৰুণোদয় আঁচনি ধনৰ পৰিমাণ। অসমত এতিয়াও ১০% মহিলাই অৰুণোদয় পোৱা নাই। এই কথা মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। সেইসকল মহিলাকো অহাবাৰ অৰুণোদয় দিয়া হ'ব বুলি ঘোষণা কৰিছে। ১২৫০ টকাৰ ধনৰ কিমান শতাংশ বৃদ্ধি পাব মিটিঙত জনাব হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় নোপোৱা মহিলাৰ শীঘ্ৰে পাব ধন। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি আপোনালোকে শুনক। কি মন্তব্য আগবঢ়াইছিল হিমন্ত বিশ্ব শৰ্মাই। খনৰ মহিলাৰ হাতত যদি টকা থাকে, অৰ্থনৈতিকভাৱে শক্তিশালী হৈ থাকে, মহিলাগৰাকী যদি নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে, আমি হাজবেণ্ডসকলে তেতিয়া মহিলাসকলক সন্মান কৰোঁ। আমাৰ ৱাইফসকলক আমি সন্মান কৰোঁ। এতিয়া অৰুণোদয় আজি যে ৯,০০০ টকা আপোনালোকৰ একাউণ্টত পাব, একাউণ্টৰ পৰা টকাটো উলিয়াবৰ কাৰণে সকলো হাজবেণ্ডে মটৰচাইকেলৰ পিছত আমাৰ বাইদেউসকলক আজি উঠাব। মই ঠিক কৈছো নে নাই? সেইকাৰণে আমাৰ লক্ষ্য হ'ল অহাবাৰ অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া। ১০% মহিলাই এতিয়াও অৰুণোদয় পোৱা নাই। আমি অৰুণোদয়ৰ সংখ্যা বঢ়াব লাগিব আৰু অৰুণোদয় টকাৰ পৰিমাণো বঢ়াব লাগিব। বছৰৰ মূৰে মূৰে টকাৰ পৰিমাণো বাঢ়ি যাব লাগিব। ইলেকশ্যনৰ মিটিঙত মই তাৰ বিষয়েও ক'ম যে অহাবাৰ কিমান টকা আপোনালোকে অৰুণোদয় পাব, কিন্তু আগতকৈ বেছি পাব লাগিব। ঘৰখনৰ মহিলাৰ হাতত যদি টকা থাকে, অৰ্থনৈতিকভাৱে শক্তিশালী হৈ থাকে, মহিলাগৰাকী যদি নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে, আমি হাজবেণ্ডসকলে তেতিয়া মহিলাসকলক সন্মান কৰোঁ। আমাৰ ৱাইফসকলক আমি সন্মান কৰোঁ। এতিয়া অৰুণোদয় আজি যে ৯,০০০ টকা আপোনালোকৰ একাউণ্টত পাব, একাউণ্টৰ পৰা টকাটো উলিয়াবৰ কাৰণে সকলো হাজবেণ্ডে মটৰচাইকেলৰ পিছত আমাৰ বাইদেউসকলক আজি উঠাব। মই ঠিক কৈছো নে নাই? সেইকাৰণে আমাৰ লক্ষ্য হ'ল অহাবাৰ অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া। ১০% মহিলাই এতিয়াও অৰুণোদয় পোৱা নাই। আমি অৰুণোদয়ৰ সংখ্যা বঢ়াব লাগিব আৰু অৰুণোদয় টকাৰ পৰিমাণো বঢ়াব লাগিব। বছৰৰ মূৰে মূৰে টকাৰ পৰিমাণো বাঢ়ি যাব লাগিব। ইলেকশ্যনৰ মিটিঙত মই তাৰ বিষয়েও ক'ম যে অহাবাৰ কিমান টকা আপোনালোকে অৰুণোদয় পাব, কিন্তু আগতকৈ বেছি পাব লাগিব। ঘৰখনৰ মহিলাৰ হাতত যদি টকা থাকে, অৰ্থনৈতিকভাৱে শক্তিশালী হৈ থাকে, মহিলাগৰাকী যদি নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে, আমি হাজবেণ্ডসকলে তেতিয়া মহিলাসকলক সন্মান কৰোঁ। আমাৰ ৱাইফসকলক আমি সন্মান কৰোঁ। এতিয়া অৰুণোদয় আজি যে ৯,০০০ টকা আপোনালোকৰ একাউণ্টত পাব, একাউণ্টৰ পৰা টকাটো উলিয়াবৰ কাৰণে সকলো হাজবেণ্ডে মটৰচাইকেলৰ পিছত আমাৰ বাইদেউসকলক আজি উঠাব।
মই ঠিক কৈছো নে নাই? সেইকাৰণে আমাৰ লক্ষ্য হ'ল অহাবাৰ অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া। 10% মহিলা এতিয়াও অৰুণোদয় পোৱা নাই। আমি অৰুণোদয়ৰ সংখ্যা বঢ়াব লাগিব আৰু অৰুণোদয় টকাৰ পৰিমাণো বঢ়াব লাগিব। বছৰৰ মূৰে মূৰে টকাৰ পৰিমাণো বাঢ়ি যাব লাগিব। ইলেকশ্যনৰ মিটিঙত মই তাৰ বিষয়েও ক'ম যে অহাবাৰ কিমান টকা আপোনালোকে অৰুণোদয় পাব, কিন্তু আগতকৈ বেছি পাব লাগিব। ঘৰখনৰ মহিলাৰ হাতত যদি টকা থাকে, অৰ্থনৈতিকভাৱে শক্তিশালী হৈ থাকে, মহিলাগৰাকী যদি নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে, আমি বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পালে হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য আগবঢ়ালে। আপোনালোকে নিশ্চয় শুনিলে। কেতিয়াৰ পৰা বৃদ্ধি পাব সেই সম্পৰ্কেও আপোনালোকক জনালে হিমন্ত বিশ্ব শৰ্মাই। ইলেকশ্যনৰ পাছত হয়তো, যিহেতু ইলেকশ্যন আহি আছে, ইলেকশ্যনৰ পাছত আকৌ পুনৰ যদি বিজেপি চৰকাৰ আহে বা বিজেপি চৰকাৰৰ অধীনলৈ আহে, তেতিয়া আকৌ অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি পাবলৈ সক্ষম হ'ব। হয়তো যেনেদৰে হিমন্ত বিশ্ব শৰ্মাই কৈছিল আগত ৩,০০০ টকা পৰ্যন্ত, অৰ্থাৎ ৩১০০ টকা পৰ্যন্তলৈ বৃদ্ধি পাবৰ বাবে সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, মই আপোনালোকক সৰু কিছুমান ইনফৰমেশ্যন দিছোঁ। যদি এই ভিডিঅ'টোৰ জৰিয়তে আপুনি অকণমান হ'লেও উপকৃত হৈছে, ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে প্লিজ এটা লাইক কৰি দিব। যদি আমাৰ ফেচবুক পেজটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।